আজি আমি গৈছিলোঁ দুয়ো বিশেষ কামত মেডিকেললৈ বুলি, কিন্তু শুই থকা শিয়ালে যে হাঁহ ধৰিব নোৱাৰে তাকে এবাৰ আকৌ প্ৰমাণ হ'ল। পুনৰ ঘৰলৈ উভতি নগৈ দুয়ো গাড়ী ৰখাই আমি হাতত সাৰৰ বেগ লৈ পথাৰৰ অভিমুখে আগবাঢ়ি গ'লোঁ। আচলতে সময়ৰ অভাৱত আমি পথাৰ কেইডৰালৈ আহিবই পৰা নাছিলোঁ। সেয়েহে যত্নৰ অভাৱত ৰোৱাসমূহ ঠায়ে ঠায়ে বৃদ্ধি পোৱা নাছিল। সেয়েহে অলপমান ইউৰিয়া ছটিয়াম বুলি ভাবি দুয়ো এনেদৰে আগবাঢ়ি আহিলোঁ। কামৰ যিহেতু সৰু বৰ নাই, সেয়েহে আনৰ চকুত বেয়া দেখিলেও উভয়ে আমি এনেদৰে নিজকে ব্যস্ত ৰাখোঁ, যাতে ঘৰখনত দেখা দিয়া আন এটা সমস্যা আমি দুয়ো মিলি সমাধা কৰিব পাৰোঁ। মানুহ সদায় ব্যস্ত থাকিলেহে মনৰ পৰা নিগেটিভ কথাবিলাক আমি আঁতৰত ৰাখিব পাৰোঁ। যিমানেই আমি কাম নকৰি ঘৰত বহি থাকিম, সিমানেই আমাৰ মনলৈ বিভিন্ন ধৰণৰ চিন্তাৰ চৰ্চাবিলাকে ক্ৰিয়া কৰি থাকে। সেয়ে ভাবিলোঁ আমি দুয়ো মিলি নিজকে ব্যস্ত ৰাখোঁ। শেষত এনেদৰে এখন ফটো তুলি ঘৰলৈ ৰাওনা হ'লোঁ।